এতিয়া আপুনি সন্তান সম্ভৱা গতিকে আপুনি পাৰে যদি খংৰাগবোৰ অকণমান কমাব এইবোৰ আপোনাৰ স্বাস্থ্যৰ লগতে আপোনাৰ আহিবলগীয়া সন্তানটোৰ কাৰণেও ভাল নহয় তই যি ভাল দেখ কৰ চাবি যাতে তোৰ একো বিপদ নহয় তুমি বৰ যত্ন ল'বা মৰম কৰিবা তাৰমানে তুমি পাৰ্টি খলালা ধেত এইটো এতিয়া এনেকুৱা কথা নাভাবিব আৰু নকবাও কাৰণ এই সন্তানৰ পিতৃ এতিয়াও জীয়াই আছো চোৱা তাক তুমি অকলে ডাঙৰ কৰিব নালাগে আমি দুয়ো মিলি ডাঙৰ কৰিম আপুনি মৰমত দিয়াৰ কাৰণেহে খাইছোঁ কিন্তু নহ'লে মই বহুত বেছি বেয়া পাওঁ ধন্যবাদ খুৰী ইয়াত আকৌ ধন্যবাদৰ কি কথাটো হ'ল এতিয়া এইবোৰ আমাৰ দায়িত্ব অধি আহোঁতে তই ফল মূল আৰু এই লোকেল মাছ লৈ আহিবিচোন এই সময়খিনিত যিমান পাৰ পুষ্টিদায়ক খাদ্য খুৱাব লাগে কিন্তু ইমানকৈ খালে দেখোন মই শকতে হৈ যাম উপায় নাই কিন্তু খাবতো লাগিবই তেতিয়াহে এলি বেবী জন্ম দিব পাৰিবা সেইটো বাৰু হয় ব'লক খুৰী এতিয়া আমি পাকঘৰলৈ যাওঁ কিবা এটা বনাওঁগৈ আমি নহয় মই বনাম এতিয়া তুমি কামৰ কথা নাভাবিবাই এতিয়া কেৱল তুমি আৰাম কৰা আজিকালি সাৱধান হোৱাটো খুবেই প্ৰয়োজন খুৰী ঠিকেই কৈছে এইখিনি সময় তুমি ডাঙৰৰ পৰামৰ্শলৈ আগবাঢ়িব লাগিব গতিকে খুৰীকে এৰি নিদিবা আচ্ছা মই এতিয়া বাই অন্তৰা অধীৰ খুবেই সুখী আজি বহুত দিনৰ মূৰত তাৰ মুখত এনেকৈ হাঁহি দেখিছো তাৰ মুখৰ হাঁহিবোৰ যেন সদায় এনেকৈয়ে থাকে তাৰমানে এতিয়া আপুনি ভতিজাকৰ হাঁহিটোৰ কথা চিন্তা কৰিছে আৰু মোৰ হাঁহিটোৰ কথা কি হ'ল বেয়া পাইছোঁ মই আপোনাক সঁচাকৈ থেংক ইউ খুৰী অন্তৰা বাইদেৱে সকলোকে ভাল ব্যৱহাৰ কৰিছে সকলোকে ভালদৰে মাত বোলো কৰিছে একমাত্ৰ মোৰ বাহিৰে তাৰ মানে বুজাব কি বিচাৰিছে মোৰ লগত খোলাখুলিকৈ শত্ৰুতা আৰু বাকী সকলোৰে লগত মিঠা মিঠা কথাৰে মিত্ৰতা মানে মই যদি এতিয়া বাইদেউৰ সকলোবোৰ কথা ঘৰৰ সকলোকে কওঁ তেতিয়া মোৰ কথা কোনেও মানি নল'ব এটা সাধাৰণ কথাৰ বাবে মোৰ লগত ইমান ডাঙৰ শত্ৰুতা আৰু এফালে মই আপোনাক সলনি কৰিম বুলি দাদাক কথা দিছোঁ কিন্তু এতিয়া একো নাই আপুনি আপোনাৰ মতে কৰি যাওক আৰু মই মোৰ মতে কিন্তু এটা কথা ঠিক মই এইবাৰ মনে মনে নাথাকোঁ তাৰ বাবে আপুনি বেয়া পালেও মোৰ উপায় নাই কাৰণ ময়ো অন্যায় সহ্য কৰি থকা বিধৰ ছোৱালী নহয় কাইলৈৰ পৰা এইখিনি মাটিতে আমি কৃষি বিপ্লৱ আৰম্ভ কৰিম কিন্তু এই মাটিখিনি কাৰ আৰু আমাক ইয়াত খেতি কৰিবলৈ দিব জানো দিব বাবেতো এইখিনি চাবলৈ আহিছোঁ এইখিনি দেউতাৰ লগৰ এজনৰ মাটি তেওঁ দিল্লীত থাকে এইখিনি মাটি এনেই পৰি আছিল দেউতাই মোৰ কথাবোৰ শুনাৰ পাছত দেউতাই তেওঁৰ লগত কথা পাতিলে আৰু দেখি মান্তি হৈ গ'ল এইটোতো বৰ ভাল কথা হ'ল কিন্তু এই অবৈধভাৱে বহি থকা মানুহখিনি কি কৰিবি সেইখিনি উচ্ছেদ কৰিবি নে বীৰবলে কোৱা মতেই কৰিবি বীৰবল হ'ল দালাল
ৰাজনৈতিক নেতাই নিজৰ সুবিধাৰ বাবে ইহঁতক ব্যৱহাৰ কৰে আৰু বীৰবলৰ দৰে মানুহে ভৱিষ্যত গঢ়াৰ সপোন দেখি সিহঁতৰ তলুৱা চেলেকি থাকে। আজিকালি এনেকুৱা তলুৱা চেলেকা মানুহৰ অভাৱ নাই। নিজকে সিহঁতে ভক্ত বুলি ভাবে, কিন্তু সিহঁতবোৰ ভক্ত নহয়, সিহঁতবোৰ সুবিধাবাদী। গতিকে বীৰবলে বিচৰাটো হ'বলৈ দিলে আমিও তাৰ দৰে সুবিধাবাদী হৈ পৰিম আৰু সেই জেগাখিনিতো উচ্ছেদ হ'বই, কিন্তু অলপ বেলেগ ধৰণে হ'ব। এবাৰ বীৰবলক লগ কৰিব লাগিছিল। বীৰবলক এতিয়া লগ কৰিব নালাগে নেকি? প্ৰথমে আমি আমাৰ ল'ৰাখিনিক মাতি লওঁ। মাত, তাহাঁতৰ দলপতিক ফোন কৰ। হেল্ল', মামুন, মামুন, তুমি দুখ পালা নেকি? এনেকে পুতলা তুলে চাই চাই দৌৰিলে টোপৰি পায়, সেইকাৰণে তললৈ চাই খোজকাঢ়িব লাগে। আৰু এটা কথা সোধো, তুমি বোলে হেৰাইছিলা, এতিয়া ঠিকে আছাতো? মামুন, বেচেৰি মামুন, মোক দেখি চাগে ভয়ে খালে, কিন্তু মোক দেখি ভয় খাব নালাগে। মই এতিয়া সেই সাগৰ অন্তৰা চলিহা কেতিয়াও নহয়। মই এতিয়া বহুত ভাল, সকলোৰে চকুত, কেৱল মিচিমি আৰু তোমাৰ চকুৰ বাহিৰে, আৰু লগতে অনিৰ্বাণ চলিহা নহয় জানো? অধীৰ, ইয়াত কি কৰি আছ? চিন্তা কৰি আছোঁ, ভাবি আছোঁ আচলতে ফেক্টৰীত ক'ত কি চলি আছে, যিবোৰ কথা মই গম নাপাওঁ, কিন্তু ফেক্টৰীৰ ল'ডিং আনলোডিঙত থকা ল'ৰাই গম পায়। অন্তৰা বাইদেউক দেখি তাই ইমান কিয় ভয় খাইছে? বাইদেউকতো আগতেও তাই লগ পাইছে, তাইক গালিও পাৰিছিল, তথাপিও এনেকুৱা আচৰণটো তাই কেতিয়াও কৰা নাছিল। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, মামুন, মামুন, কি হৈছে চাওঁ? কি হ'ল মামুন? এনেকুৱা কিয় কৰিছ? ভয় খাইছ কিয়? কিবা হ'ল নেকি? নে কিবা দেখিছ? ক'ত দেখিলি? বাহিৰত? বাহিৰত দেখিছ? চাওঁ বলচোন, বল। মামুন, ইয়াতচোন একো নাই। মামুন, ঠিক আছে, আপোনালোকে চিন্তা কৰিব নালাগে, মই যেনেকৈ কৈছোঁ তেনেকৈ কামবিলাক কৰি যাওঁ। হা, ঠিক আছে। আচ্ছা শুনক, মামুন, এয়া অন্তৰা বাইদেউহে। মামুন, 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 তই বলচোন।
অন্তৰা বাইদেউক দেখি তাই ইমান কিয় ভয় খাইছে? বাইদেউকতো আগতেও তাই লগ পাইছে, তাইক গালিও পাৰিছিল, তথাপিও এনেকুৱা আচৰণটো তাই কেতিয়াও কৰা নাছিল। তাৰমানে অন্তৰা বাইদেৱে মামুনক নাইকিয়া কৰিছিল নেকি? মানে আমি যি ভাবিছিলোঁ সেইটোৱে সঁচা আছিল নেকি? নহ'লে মামুনে বাইদেউক দেখি ভয় কিয় খাইছে? আগতেতো কেতিয়াও এনেকৈ ভয় খোৱা নাছিল। কিন্তু যদি বাইদেৱে অপহৰণ কৰিছিল তেন্তে তাইক উদ্ধাৰ কৰা মানুহজন কোন, যিজনে এখেতক খবৰটো দিছিল? মানুহজনৰ নামটো ৰাঘৱ। তাৰমানে অন্তৰা বাইদেউ আৰু ৰাঘৱ মিলি আছে। হে ভগৱান, এইবোৰ আচলতে হ'বলৈ কি কৰি আছে? এইবোৰ কেনেকুৱা চক্ৰান্ত? কাৰ কি উদ্দেশ্য? ইয়াৰ বাবে এখেতৰ কিবা বিপদ নহয়তো? নাই নাই, তেনেকুৱা হ'ব নোৱাৰে। এখেতৰ একো হ'ব নোৱাৰে, কাৰণ মইতো এখেতক মই তাত আৰু কাম নকৰোঁ ছাৰ। মই যোৰহাটত, ইয়াত মোৰ খুৰা থাকে। খুৰাই মোক ইয়াতে কাম দিছে, বেয়া নাপাব ছাৰ মোক। ভৱিষ্যত জীৱনলৈ শুভেচ্ছা থাকিল, ভাল হওক তোৰ। কিন্তু তই মোক তোৰ এবাৰ প্ৰব্লেমটো জনাই চাকৰিটো এৰি দিব লাগিছিল। চাকৰি আৰু মোৰ প্ৰব্লেমবোৰ পাহৰি যাওক ছাৰ। আপুনি অলপ সাৱধানে থাকিব, যাতে আপোনাৰ একো প্ৰব্লেম নহয়। কাকো বিশ্বাস নকৰিব। আৰু এটা কথা, ফেক্টৰীৰ ভিতৰত কি চলি আছে অকণমান চকু দিব। ভিতৰৰ খবৰ বিচাৰি কিন্তু সিদিনা নিউজৰ মানুহ আহিছিল, গতিকে ছাৰ চকু দিব। ৰাখোঁ এতিয়া। ঐ ৰচোন, নিউজৰ মানুহ মানে ৰিপৰ্টাৰ? হয় ছাৰ। কিন্তু ৰিপৰ্টাৰে কি নিউজ কৰিবলৈ আহিছিল? এইবোৰ মই একো নাজানো ছাৰ, আৰু মোৰ ক'বলৈও ভয় লাগে। মই ৰাখিছোঁ ছাৰ। ফেক্টৰীলৈ ৰিপৰ্টাৰ আহিল, অথচ মই গম নাপাওঁ। আৰু এই বুবুলে মোক সাৱধান হৈ থাকিবলৈ চকু দিবলৈ কিয় ক'লে? অধীৰ, ইয়াত কি কৰি আছ? চিন্তা কৰি আছোঁ, ভাবি আছোঁ আচলতে ফেক্টৰীত ক'ত কি চলি আছে, যিবোৰ কথা মই গম নাপাওঁ। কিন্তু ফেক্টৰীৰ লোডিং আনলোডিঙত থকা ল'ৰাই গম পায়। মানে তই কি ক'বলৈ বিচাৰিছ মই একো বুজি পোৱা নাই। বুজা নাই নে বুজিবলৈ চেষ্টা কৰা নাই, নে সকলোবোৰ বুজিও নুবুজাৰ ভাৱ ধৰিছে? খুৰা, ফেক্টৰীলৈ নিউজ চেনেলৰ ৰিপৰ্টাৰ আহিছিল আৰু তোমাক লগ কৰিছিল। এই কথাটো তুমি মোক কিয় কোৱা নাছিলা? আচলতে মই তোক কথাটো ক'বলৈ পাহৰি আছিলোঁ। সেইটোনো কি ইমান ডাঙৰ কথাটো হ'ল? তোমাৰ সন্মুখত ইমান ডাৰ্ক এণ্ড হেণ্ডচাম ল'ৰা এটা থিয় হৈ আছে, আৰু তুমি কি মোক আপুনি বুলি সম্বোধন কৰিবা নেকি? ইটছ নট ফেয়াৰ অন্তৰাজী। কোন তুমি? মই কোন সেয়া তুমি এনেও গম পাবা। প্ৰথমে কোৱা, তুমি মুকেশজীৰ পইচাখিনি কেতিয়া ঘূৰাই দিবা? চাওঁ দে, ফেক্টৰীত কোনো ধৰণৰ খেলি মেলি হোৱা নাই। তই আনৰ কথা নুশুনিবিও, বিশ্বাসো নকৰিবি। আৰু কিবা খেলি মেলি হ'লে বা কোনোবাই কিবা খেলি মেলি কৰিলে মই চুপচাপ বহি থাকিম বুলি ভাবিছ নেকি? তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি,
ফেক্টৰীলৈ নিউজ চেনেলৰ ৰিপৰ্টাৰ আহিছিল আৰু তোমাক লগ কৰিছিল। এই কথাটো তুমি মোক কিয় কোৱা নাছিলা? আচলতে মই তোক কথাটো ক'বলৈ পাহৰি আছিলোঁ। সেইটোনো কি ইমান ডাঙৰ কথাটো হ'ল? অঁ, এদিন আহিছিল, তাৰপিছত আজিলৈকে আৰু একো খবৰ নাই। চা, আমাৰ কোম্পেনীৰ সফলতাৰ ওপৰত কিবা নিউজ কৰিবলৈ আহিছিল, কিবা অসমীয়া ব্যৱসায়ীৰ উন্নতিৰ কাহিনী। মানে বেলেগ নিউজ কৰিবলৈ অহা নাছিল? মানে কি? বুবুলে ক'লে আৰু তই বিশ্বাস কৰি ল'লি। আৰে, তাৰ কথা শুনি তই মোৰ ওপৰত আঙুলি উঠালি। চাওঁ দে, ফেক্টৰীত কোনো ধৰণৰ খেলি মেলি হোৱা নাই। তই আনৰ কথা নুশুনিবিও, বিশ্বাসো নকৰিবি। আৰু কিবা খেলি মেলি হ'লে বা কোনোবাই কিবা খেলি মেলি কৰিলে মই চুপচাপ বহি থাকিম বুলি ভাবিছ নেকি? শুন, অদৰকাৰী কথাবোৰ ভাবি নাথাকিবি। ব'ল, লাঞ্চ কৰি লওঁ। আহ, আৰে আহ আকৌ, ব'ল। এই বুবুলে কিবা এটা খেলি মেলি কৰিব বুলি মই ঠিকেই অনুমান কৰিছিলোঁ। সোনকালেই ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব, নহ'লে মোৰে বিপদ হ'ব। মোৰ ভাগ্য ভাল যে মামুনে কথা ক'ব নোৱাৰে। তাই যদি কথা ক'ব পাৰিলেহেঁতেন, মই এইখন ঘৰলৈ ঘূৰি অহাটো দূৰৰে কথা, এতিয়া মই জেলৰ ভাত খাই থাকিব লাগিলহেঁতেন। মই মোৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তাইক আনিছোঁ, গতিকে ইয়াত আপোনাৰ প্ৰব্লেম কি? আপুনি নহয়, তুমি। তোমাৰ সন্মুখত ইমান ডাৰ্ক এণ্ড হেণ্ডচাম ল'ৰা এটা থিয় হৈ আছে আৰু তুমি কি মোক আপুনি বুলি সম্বোধন কৰিবা নেকি? ইটছ নট ফেয়াৰ, অন্তৰাজী। কোন তুমি? মই কোন সেয়া তুমি এনেও গম পাবা। প্ৰথমে কোৱা, তুমি মুকেশজীৰ পইচাখিনি কেতিয়া ঘূৰাই দিবা? আৰে, সেইখিনি মই কিয় ঘূৰাই দিম? সেইখিনিতো অনিৰ্বাণ চলিহাই ঘূৰাব। মই সকলো গম পাওঁ অন্তৰাজী। এগ্ৰিমেণ্ট কপিটো এতিয়াও মোৰ লগতে আছে। তুমি নাভাবিবা মুকেশজী হেৰাই গ'ল বুলিয়েই সেই পইচাৰ অধ্যায়টো তেখেতৰ চিতাৰ লগতে জ্বলি শেষ হৈ গৈছে বুলি মুকেশজী এতিয়াও জীয়াই আছে মোৰ হৃদয়ৰ মাজত। তাৰমানে তুমি? ৰাঘৱ ঋষি তোমাৰ মুকেশজীৰ একমাত্ৰ ল'ৰা, আৰু এতিয়াৰ পৰা তুমি মোৰ মতে চলিব লাগিব, নহ'লে কিন্তু বিপদ আছে। আৰু এই কণমানিজনীক মোক গতাই দিয়া। আচলতে কথাটো হ'ল কি? ৰ'বা, বেছি প্ৰশ্ন নকৰিবা, নহ'লে মই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিম। মই তোমাৰ কথাই ভাবি আছিলোঁ ৰাঘৱ, বহুত দিন জীয়াই থাকিব কোৱা। মোৰ দেউতাক হত্যা কৰি যদি কোনোবাই ভাবিছে ময়ো সোনকালে এই পৃথিৱীৰ পৰা বিদায় ল'ম বুলি, তেন্তে সেয়া সম্পূৰ্ণ ভুল ধাৰণা। মই এতিয়া নিজৰ মাজত নিজক বিচাৰি পাইছোঁ, আৰু সেয়া কেৱল তোমাৰ বাবে হৈছে। হয়তো তুমি নাথাকিলে মই সদায় গহীন গম্ভীৰ অনিৰ্বাণ চলিহাই হৈ থাকিলোহেঁতেন, কেতিয়াও অনি হ'ব নোৱাৰিলোহেঁতেন। দিয়া দিয়া সপোনৰে আধা কেঁচা